যোৰহাটৰ ভোগদৈ নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ। যোৰহাটৰ ফাঁচিয়ালৰ ভোগদৈ নদীত উদ্ধাৰ হৈছে এজন স্থানীয় যুৱকৰ মৃতদেহ। পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। মৃত যুৱকজনৰ নাম ফিৰোজ ওৰফে তিজাৰ ৰাতুল গণিতা বুলি জানিব পৰা গৈছে। আমি পুনৰ জনাইছো যোৰহাটৰ ভোগদৈ নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ। যোৰহাটৰ ফাঁচিয়ালৰ ভোগদৈ নদীত উদ্ধাৰ হৈছে এজন স্থানীয় যুৱকৰ মৃতদেহ। পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। যুৱকজনৰ নাম ফিৰোজ ওৰফে তিজাৰ ৰাতুল গণিতা বুলি জানিব পৰা গৈছে। ল'ৰাজনৰ নাম এনেই চবেই ফিৰোজ বুলি চিনি পায়, এনেই তিজাৰ ৰাতুল গণিতাৰ নাম। ঘৰে ফাঁচিলতে। তেখেতৰ কি হৈছিলে মানে আপোনাৰ কালি মছজিদলৈ গৈছে, 1:30মান বজাত মছজিদলৈ গৈছে। মছজিদৰ পৰা আহি মেলি মাকক ক'লে বোলে আমাৰ বোলে 150 টকা এটা দিয়া, লেঙেৰা মানুহ এজন আহিছে, ছোৱালী এজনী বিয়া দিব লাগে। তে মাকে 120 টকা এটা দিলে। সি গৈ মেলি আৰু নাই ফোন কৰি আছে, ফোনটো আপোনাৰ চুইচ অফ। তাৰপিছত এবাৰ ৰিচিভ আপোনাৰ 1:30 বজাৰ পৰা। তাৰপিছত 7টা 7:30 বজাত ফোন কৰিছে, ভাইটো মোবাইলৰ পৰা ফোন কৰিছে। তেতিয়া ৰিচিভ কৰি মেলি কথা কোনো পতা নাই আৰু। তাৰপিছত আৰু মোবাইল আকৌ চুইচ অফ হৈ গ'ল। তাৰপিছত ৰাতি মাকে 12টা 1টা বজালৈকে বিচাৰি ফুৰিছে, নাই। তাৰপিছত আমিও গোটেইখন বিচাৰি ফুৰিছোঁ, নাই, পোৱা নাইকিয়া। এতিয়া ৰাতিপুৱা মানুহ এজনে মোক ক'লে বোলে ল'ৰা এটা বোলে তাত পৰি আছে, আপুনি চাই আহক বোলে, মই চিনি পোৱা নাই। আহি দেখিলোঁ দিছে না ভাগিনটোৱে। তেওঁ কি কৰিছিলে? তেওঁ এনেই কাঠৰ কাম কৰিছিলে, কিন্তু বহুত দিনৰ পৰা কাম কৰা নাইকিয়া। তেওঁ ট্ৰিটমেণ্টত আছিলে। কিহৰ ট্ৰিটমেণ্ট আছিলে? এই আগত মানে ড'জ লৈছিলেতো, সেইটো ট্ৰিটমেণ্ট আজি 5-6 মাহমান হৈ গ'ল। তেওঁ ডক্টৰৰ ট্ৰিটমেণ্ট আছিলে, ভাল আছিলে ল'ৰাটো। 5-6 মাহ সেই নামাজ পঢ়ি থাকে। কালি ৰোজাও আছিলে তাৰ, মুখৰ ৰোজাই আছে তাৰ। এতিয়া মানে ড্ৰাগছ খাই আছিল নেকি? নাই, এই 6-7 মাহমান হৈ গ'ল। আপোনাৰ বৰুৱা চাৰিআলিৰ ওচৰত মেডিচিন খায়ে আছিলে সি। ঘৰত কিবা নাই, একো নাই। হত্যাকাণ্ডৰ নিচিনা লাগিছে। এইটো মানে কাৰোবাৰ লগত কিবা আখেজ আছিলে নেকি? মানে আখেজ মানে কি, ল'ৰা এটা কালি সিহঁতৰ ঘৰৰ ওচৰৰ পৰা ল'ৰা এটা, সিও নাইকিয়া। তাক যদি সোধা পোছা কৰে তেতিয়াহ'লে ওলাই পৰিব আৰু। ল'ৰাজনৰ নাম কি আছে যিজন নাইকিয়া? সেই ল'ৰাটো, তাৰ নামটো মই নাজানো। এনে বাপেকৰ নামটো বুলবুলৰ পিতেক বুলিয়ে চবে চিনি পায়। তাৰ নামটো মই নাজানো কি নাম। তাৰ লগৰ আছিলে? লগৰ মানে কি, সি মছজিদলৈ যায়, সি তাক মাতি থাকে, আছো না। এদিন মাকেও ক'লে তই নামাতিবি তাক। সি ক'লে সি এতিয়া ভাললৈ গৈ আছে, তই এতিয়া মাতক এলে। তাৰ নামটো মই খালি নাজানো, কিন্তু তাৰ বাপেকৰ নামটো বুলবুল। সি ড্ৰাগছ লয়, বিকে। ঠিক আছে। এতিয়া ল'ৰাজনৰ বয়স কিমান বুলি ক'লে? ইয়াৰ 22 বছৰ হ'ব। নামটো তিজাৰ ৰাতুল গণি, আৰু এনেই ফিৰোজ বুলি চবেই চিনি পায়। যোৰহাটৰ পৰা সঞ্জীৱ হাজৰিকা ৰিপৰ্ট, অসম টাইম।